সেই ঠাইডোখৰ আচলতে ইতিমধ্যে চৰ্চা হৈ থকাৰ দৰে সেইডোখৰ কমাৰকুছি শ্মশান অৰ্থাৎ শ্মশান, সেই ঠাইডোখৰ শ্মশান। গতিকে সেই শ্মশানত জুবিন দাক সমাধিস্থ কৰা হ'ব, সেই কথাটো কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ আৰু কোনো অসমীয়া মানুহে মানি ল'ব নোৱাৰে। হিয়াৰ আমঠু জুবিন গাৰ্গ অসমীয়া জাতিৰ প্ৰাণ, তেখেতক এডোখৰ শ্মশানত ৰখা হ'ব, সেইটো কেতিয়াও কোনো কাৰণত হ'ব নোৱাৰে। আৰু আমি আচৰিত হৈছোঁ যে জুবিন দাক আচলতে জীয়াই থাকোঁতে একাংশই ব্যৱহাৰ কৰিলে ব্যৱসায়িক স্বাৰ্থত, ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিলে। সুখীয়া মানুহজনক পৰিয়ালৰ মানুহৰ অবিহনে লৈ গৈ পানীত নামিবলৈ দিলে, যিজন মানুহ চিজাৰ ৰোগত আক্ৰান্ত হৈ আছিল। এই আটাইবিলাক কথা আমি গুজৰি গুমৰি আছোঁ, কিন্তু একমাত্ৰ জুবিন দাক ভাল পাওঁ আৰু জুবিন দাৰ শেষ যাত্ৰা মহাপ্ৰয়াণ যাতে সুস্থিৰে হয়, শান্তিৰে হয়, সেইকাৰণে আমি আচলতে মুখ বন্ধ কৰি ৰাখিছোঁ। যিমান ধৰণে আচলতে আমি হুলস্থুল কৰিব লাগে কৰিব বিচৰা নাই। কিন্তু মানুহজন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাৰ পিছতো এনেকুৱা ধৰণৰ কি নিকৃষ্ট ৰাজনীতি লুকাই আছে। আমি যিবিলাক কথা জানিব পাৰিছোঁ যে সেই ঠাইৰ কাষতে হেনো এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত অনা অসমীয়া এগৰাকী মন্ত্ৰীৰ পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব আৰু সেই সমাধিস্থলৰ কাষত তেওঁ ব্যৱসায় কৰিব। আৰু তাৰ চুবুৰীৰ কাষেদি যিটো ৰাস্তা, সেই ৰাস্তাটো বহল কৰিবৰ কাৰণে সেইটো পৰিকল্পনা কৰা হৈছে। কাৰণ সেই ৰাস্তাটো আজি আন এজন মন্ত্ৰীৰ স্প্ৰিং ভেলী মেফেয়াৰ নামৰ যিখন ডাঙৰ এখন ৰিজৰ্টলৈ যাবৰ কাৰণে তেওঁলোকে গোটেই ৰাস্তাটো বনাবলৈ লৈছে। কোনো দুগৰাকী মন্ত্ৰীৰ ৰিজৰ্ট আৰু হোটেল, পঞ্চতাৰকা হোটেলৰ ব্যৱসায়িক স্বাৰ্থত আচলতে জুবিন দাক সেই শ্মশানডোখৰত তেওঁক পেলাই দিব বিচৰা হৈছে নেকি? এই কথাটো কোনো কাৰণত হ'ব নোৱাৰে।